এতিয়া ধৰক এই আগতে যিটো সুপ্ৰিম কোৰ্টৰ যিটো গাইডলাইন আছিলে এইটো 19 চনৰ পিছৰ যিমান হোটেল আছে সেইবিলাক বন্ধ হ'ব লাগে, আগৰখিনি হ'ব নালাগে। 19 চনতো আমাৰ আগৰে আছে এইখিনি, কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টত চলি আছে গোটেইখিনি এৰিয়াটো, কিন্তু অকল খালি আমাৰ বাগৰি এৰিয়াটো চলিব দিয়া নাই। ইয়াত বহুত লোকৰ পৰিয়াল ইয়াত নিয়োজিত হৈ আছে, হোটেলৰ লগত জড়িত হয়। গোটেই মানে যিমান আছে আৰু সব হোটেলতে নিৰ্ভৰ কৰে ইহঁতে, খেতি কৰিবলৈতো মাটি নাই। ইয়াত আমাৰ গাঁৱৰ যিমান চুবুৰীয়া মানুহ আছে, আদিবাসীৰ পৰা লৈ মিচিং মানুহ কাৰ্বি মানুহৰ পৰা লৈ চব মানে এটা হোটেল এটা আমাৰ জীৱিকা হয়। এতিয়া চৰকাৰে কিয় আমাৰ এই জীৱিকাৰ প্ৰতি ইমান কষ্ট দিছে দিছে। আমি চৰকাৰৰ পৰা এটাই দাবী বিচাৰোঁ, যদি ডাঙৰ গাড়ীৰ কাৰণে যদি আমাৰ কাজিৰঙাৰ কাৰণে যদি আমাৰ বাগৰিতে এনেকুৱা হৈছে ৰখাব নিদিয়ে, কাজিৰঙা এৰিয়াটো গোলাঘাট ডিষ্ট্ৰিক্ট বৰ্ডাৰটো আপুনি গৈ চাওক কিমান ডাঙৰ ডাঙৰ গাড়ী ৰখি আছে, কিন্তু আমাৰ বাগৰিতে কিয় ৰখিব দিয়া নাই? হয় মানিছোঁ কিবা অনৈতিক কাৰ্য হৈছে, সেইকেইটাতো আমি নাজানো। আমাৰ হোটেলখিনিতো আজিৰ নহয়, সুপ্ৰিম কোৰ্টৰ ৰায় দিয়াৰ পিছত আমাৰ হোটেলখিনি আছে। বাকী যিমান হোটেল আছে সেইকেইটা উচিত কৰি লাগে সেইটা কৰি দিয়ক, মোৰ একো আপত্তি নাই। বাকী ইমানকেইটা মানুহ আমি ক'ত চলিম? এই এটা হোটেল দি এটা পৰিয়ালটো চলা নাই, পূৰা গাঁওখন চলি আছোঁ। মাজত এবাৰ এই ড্ৰেইন বনোৱাৰ পিছত এবাৰ চালেই এই গাঁওখন গোটেই মানুহ কিমান হাৰাশাস্তি হৈছে। এতিয়া আকৌ যি সিহঁতে অলপ কষ্টকৈ জীৱিকাকে আমি ভাগ কৰি জীয়াই থাকিবৰ কাৰণে যি কৰিব লাগে কৰি আছোঁ, ইয়াত যদি আকৌ এনেকুৱা হৈ আমি কেনেকৈ চলিম? আজি এই অভিযানটো একচুৱেলি আমাৰ বাগৰি ৰেঞ্জৰ পৰা লৈ যেনেকৈ কাজিৰঙাৰ যোনটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, বাগৰি ৰেঞ্জৰ পৰা লৈ পিনি আমাৰ কলিয়াবৰৰ সমজিলাৰ যোনটো অফিচৰ ওচৰলৈকে, তো এই কাৰ্যক্ৰমটো এইটো কাৰণে লোৱা হৈছে, বিশেষকৈ আমাৰ 163 BNSS বলবৎ আছে। গাড়ী কোনো ধৰণৰ ট্ৰাক কোনো ধৰণৰ ইয়াত পাৰ্কিঙৰ এলাউ কৰা নাই এই বৰ্তমানৰ পৰিস্থিতি চাই পিনি, যিহেতু এটা এক্সিডেণ্ট প্ৰ'ন এৰিয়াও যেনেকৈ হৈ যায় যদি বেছি আনঅথৰাইজ পাৰ্কিং য'তে ত'তে কৰে, তো সেইখিনি আমি ৰোড ছেফটি মেজাৰ্ছ লৈ পিনি আমি এই কাৰ্যক্ৰমটো লোৱা হৈছে। ইয়াত আমাৰ বিভাগীয় ডিষ্ট্ৰিক্ট আমাৰ CDSP ডাঙৰীয়া বিতুল চেতিয়া ডাঙৰীয়াও আছে, লগতে আপুনি দেখিছে ফৰেষ্টৰ বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ আমাৰ বিতুল চেতিয়া, আৰু লগতে NHৰ আছে, আৰু ৰেভিনিউৰ যিসকল চাৰ্কুল অফিচাৰৰ তেখেতৰ বিভাগৰ LR ষ্টাফো আছে, চাৰ্কুল অফিচাৰৰ ষ্টাফ আছে, আৰু লগতে আপোনাৰ GP ছেক্ৰেটেৰীও আছে। আৰু এইটো এটা আমি জইণ্ট এটা এক্সাৰচাইজ কৰিছোঁ যাতে কোনো ধৰণৰ ইয়াত আনঅথৰাইজ পাৰ্কিং যাতে নহয়, সেইটো কাৰণে আমি সকলো ধাবাত গৈ এই অভিযানটো চলোৱা গৈছে। আৰু তাত দেখা গৈছে যে কিছু আনঅথৰাইজ পাৰ্কিং বহুতেই আছিলে, আৰু ইণ্টাৰচেপ্টৰ আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ পিনৰ পৰা তেখেতৰ পিনৰ পৰা আমি সহযোগিতাটো পাইছোঁ। লগতে আমি কিছু সংখ্যক আমি দেখিছোঁ ট্ৰাকবিলাকে এতিয়া সতৰ্ক হৈছে যাতে পাৰ্কিং নকৰে। তো এই অভিযানটো চলি থাকিব আগন্তুক দিনতো। পূৰ্বতে এনেকুৱা ধৰণৰ অভিযান চলিছে, কিন্তু তাৰপিছত দেখা যায় যে পাৰ্কিং চলি আছে। এইবাৰ কিমান আচলতে কঠোৰ হ'ব? কঠোৰটো আমি থাকিবই লাগিব, নহ'লে মানে কি হয় এইটো একচুৱেলি ওৱান টাইম এক্সাৰচাইজ নহয়, এইটো ৰিপিটেডলি কৰি থাকিব লাগিব যাতে সকলোৱে যাতে সজাগ হয় আৰু কোনো ধৰণৰ যাতে আনঅথৰাইজ পাৰ্কিং এই ৰাষ্ট্ৰীয় ঘাইপথত যাতে নকৰে। কাৰণ এইটো এটা পৰ্যটনৰ ক্ষেত্ৰতো আমি দেখা পাই যে আমাৰ কিছু সংখ্যক পৰ্যটন এই অঞ্চলত বহুতেই আমাৰ ফুটফল আগতো দেখা গৈছে, আগন্তুক দিনত বাঢ়িও গৈ আছে, আৰু আমাৰ এই কাৰ্যক্ৰমটো আগন্তুক দিনত চলি থাকিব। বাগৰিলৈকে থাকিব নে আৰু আগলৈকে যাব? এইটো আপোনাৰ বাগৰিৰ পৰা আৰম্ভ কৰি একেবাৰে আগলৈকে আমাৰ হাৰমতি এৰিয়াৰ পৰা লৈ পিনে আগলৈকে চলি থাকিব। চৰকাৰী জৰিমনা কিবা বিহিছে নেকি? চৰকাৰী জৰিমনা যিহেতু আনঅথৰাইজ পাৰ্কিং কৰিছে, এইটো দ্বিতীয় পিনৰ পৰা তেখেতসকলে এনফৰ্চমেণ্টে এইটো আইনগতভাৱে ব্যৱস্থা লোৱা হৈছে।